মইতো নাজানো কিমানজনে এই ৰিক্সাখনক লৈ সপোন দেখে সপোনবোৰ বাস্তৱ কৰিবলৈ কিমান এটা মধুৰ সম্পৰ্ক লাগে আপোনালোকে জানেনে এই সম্পৰ্কবোৰ ধৰি ৰাখিবৰ কাৰণে আমি বহুতো ষ্ট্ৰাগল কৰিব লাগে আৰু ষ্ট্ৰাগল কৰোঁতে কৰোঁতে সময় দিন মাহ বছৰ পাৰ হৈ যায় কিন্তু নতুনত্ব হ'লে একো বিচাৰি পোৱা নাযায় কিয় জানেনে আমাৰ মন মগজুত সোমাই গৈছে আমি কেনেকৈ চলিম কি কৰিম কি কৰিলে ভাল হ'ব বা কেনেকৈ উন্নতি কৰিম পইচা কামাম কাৰণ সকলোৰে এটাই উদ্দেশ্য হৈছে এতিয়া টকা পইচা কাৰণ টকা পইচা নহ'লে কোনোফালে মানুহে উন্নতিৰ মুখ দেখা নাপায় আৰু উন্নতি কৰিব লাগিলে আমি কিবা এটাতো কৰিব লাগিব গতিকে কিমানজনে আমি এনেকৈ ৰিক্সা চলাই বা ৰিক্সাৰ চলাই দিনটোৰ ভিতৰত আমি কামানি কৰি আমি কেনেকৈ উপাৰ্জন কৰি চলিম কোনোবাই ভাবি চাইছেনে আমি কিমানখিনি উপাৰ্জন কৰোঁ আৰু উপাৰ্জন কৰি আমি দিনটোত কিমান লৈ যাওঁ আৰু আবেলি হ'লে সেইখিনি পইচাৰে আমি হিচাপ কৰি কি কিনো কেনেকৈ চলোঁ এবাৰ ভাবি চাইছেনে ৰাইজসকল ৰেডি ষ্টেডি গ' গুড ইভিনিং এভৰিৱান তো মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ আজি আমি আমাৰ টংলাৰ ৰিক্সা চালকসকলৰ বিষয়ে আৰু জানিবলগীয়া বহুত কথা আছে কিয়নো আমি কেনেকৈ ৰিক্সা চলাই আমি জীৱন নিৰ্বাহ কৰোঁ সেই বিষয়ে কিছু তথ্য জনাম চ' আহকচোন অকণমান আমি ৰিক্সা এখনৰ বিষয়ে দেখুৱাম এইখন ৰিক্সা ই ৰিক্সা এই ই ৰিক্সাখন কিমানে সপোন দেখে আৰু কিমানে এইখন চলাই নিজৰ জীৱন আৰু কেনেকৈ টকা উপাৰ্জন কৰে আৰু কেনেকৈ সংসাৰ চলায় মই আপোনালোকক দেখুৱাম এই কনচেপ্টটোৱে হ'ল মোৰ ৰিক্সা চালক এজনে কিমানখিনি উপাৰ্জন কৰে হাউ মাছ ৰুপিজ ইনকাম কিমান ইনকাম কৰিব পাৰে আৰু কেনেকৈ এখন ঘৰ চলাব পাৰে আৰু ঘৰখন চলাওঁতে কিমানখিনি কঠিন বা কিমানখিনি কষ্ট আহিব মই আজি আপোনালোকক দেখুৱাম কাৰণ এইখন ৰিক্সাৰে এতিয়া উপাৰ্জন হয় 250 পৰা 300ৰ ভিতৰত 300 ৰুপিজ কিন্তু এজন ইয়ং ষ্টাফৰ ল'ৰাৰ দৈনিক উপাৰ্জন হ'ব লাগে 400ৰ ওপৰ তাৰমানে 400 টকাৰ ওপৰ উপাৰ্জন কিন্তু কি হয় আজিকালি এখন ৰিক্সা চালকে 250 পৰা 300 ভিতৰত পায় কিয় যেতিয়া এখন ৰিক্সা চালকে ৰিক্সাখন চলাই গৈ থাকে যিকোনো ব্যক্তি এজনক উঠাব ন তো উঠোৱাৰ লগে লগে 10 ৰুপিজ এটা দিয়ে 10 ৰুপিজত জানো কিবা হয় একো নহয় কিন্তু 10 ৰুপিজ দিয়াৰ লগে লগে কি হয় আমি একচেপ্ট কৰোঁ কিন্তু একচেপ্ট কৰি লোৱাৰ পিছত সেই 10 টকা উঠাওঁতে সময়বোৰ গুচি যাই থাকে দিনবোৰ গৈ থাকে আবেলি 350 টকা হয় যেতিয়া ঘৰৰ পৰা ক'ব ন মিঠাতেল আলু পিঁয়াজ ডেইলি ইনকামটো গুচি যায় তো 20 ৰুপিজকৈ কিয় দিব টান পায় 20 ৰুপিজকৈ দিলে আমাৰ কিবা এটা অকণমান ওলায় আৰু আজিৰ তাৰিখত এইখন গাড়ীৰ বহুতখিনি কণ্ডিশ্যন আছে কেতিয়াবা বিয়াৰিং ভাঙে কেতিয়াবা গাড়ী বদলাব লগা হয় কেতিয়াবা হুক বেয়া হয় হুক ফাটি যায় বেটাৰী খৰচা আছে আৰু কেতিয়াবা চকাৰ ফাটে বহুতখিনি কণ্ডিশ্যন বেয়া থাকে আৰু এতিয়া ইমানখিনি ৰিক্সা হৈছে সকলোৱে মানে ৰিক্সাই কিনিছে ৰিক্সা কিনাৰ ফলত কি হৈছে আপোনালোকেতো গমেই পায় ভাড়াবোৰ কমি গৈছে এতিয়া আৰু কি কৰিব তো ভাড়া কমাৰ ফলত মানুহৰ জীৱন নিৰ্বাহবোৰো অলপ ধিমিক মাৰিছে গতিকে কমি যোৱাৰ লগে কি হ'ল আমি চলাত কিছুমান অসুবিধাত মানে সৃষ্টি হৈছে তো প্লিজ আপোনালোকে 10 টকা বা 20 টকাৰ কাৰণে আপোনালোকে যুঁজ নকৰিব পাৰিলে 10-20 টকা দি দিয়ক আপোনালোকৰ 10-20 টকাৰ পৰা এখন মানুহৰ এখন সংসাৰ চলি আছে তো মই এইখিনি কথা ক'ব বিচাৰিছোঁ আপোনালোকে পাৰিলে 10-20 টকা বেছিকৈ দিলে আপোনালোকৰ পৰা এটা আশীৰ্বাদ পাব আৰু সেই ৰিক্সা চালকজনৰ এখন ঘৰ ভালদৰে চলিব তো থেংক ইউ ফৰ ৱাটছিং এই ভিডিঅ'টো মই ইমানতে সামৰিম আৰু কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম মই ইফালে অলপমান ভিডিঅ' কৰিম ঠিক আছে বাই বাই তো আমি একে ষ্টাফৰ হয় গোটেইকেইজন পোহৰটো এইফালৰ পৰা আহিব চাগে এইফালৰ পৰা আহিব পোহৰটো ধুনীয়া হৈছে আমি একে ষ্টাফৰ হয় আমি ষ্টেচনত আছোঁ এতিয়া ষ্টেচনৰ পৰা কি কৰিছোঁ আমি ভাড়া মাৰোঁ ইয়াৰ পৰা সৰু সুৰা ভাড়া কিছুমান পাওঁ আৰু ইয়াতে গোটেইকেইজনে আছোঁ আমি গোটেই ষ্টাফটোৱে আছোঁ আৰু গোটেইকেইজনে আছোঁ আমাৰ মানে মেইন উদ্দেশ্য হ'ল মই দেখুওৱাৰ এইটো মেইন উদ্দেশ্য হ'ল যে আমি কিবা এটা কৰিতো খাই আছোঁ চোৰ ডকাইত কৰা নাই আৰু যিখিনি প্ৰাপ্ত পইচা সেইখিনি পালে আমি খুব সুখী হওঁ
আৰু যিখিনি প্ৰাপ্ত পইচা আমি কিলোমিটাৰ হিচাপততো নহয়, যিখিনি য'ত যাওঁ আমি যেতিয়া এটা এমাউণ্ট কওঁ, এমাউণ্টটোৰ ফলত কি হয়, মানুহখিনি আমাৰ লগত তৰ্ক বিতৰ্ক কৰে। তৰ্ক বিতৰ্ক কৰিলে আমাৰ এনেকুৱা হয় যে মানে হয় নেকি আমি কিবা ভুলে কৰি আছোঁ নেকি। আজিৰ তাৰিখত 10 টকা একোৱে নহয়, কিন্তু আমাক 20 ৰুপিজ এটা দিবৰ কাৰণে টান পায়। গতিকে প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই, তো ৰিক্সা চালকসকলক আপোনালোকে 20 ৰুপিজকৈ দিয়াৰ চেষ্টা কৰিবচোন। আপোনালোকক কাটৰ অনুৰোধ জনাইছোঁ, কিয় 10 টকাত একো নহয়। আমাৰ বহুতখিনি মানে প্ৰব্লেমত ফেচ কৰিব লাগে আমি আবেলি হ'লে। তো আপোনালোকে অকণমান হেল্প কৰিব, 10-20 টকা আপোনালোকে বেছি দিলে কিজানি আপোনালোকেও কেতিয়াবা কাৰোবাৰ পৰা সহায় পাব। তো ধন্যবাদ থাকিল, আপোনালোকে এই ভিডিঅ'টো আগুৱাই লৈ যাব।